হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। মই ৰেজাক আৰু আপোনালোকে চাইছে RZK টিউটৰিয়েল। এই ভিডিঅ'টোত আজি আলোচনা কৰিম যে আনন্দৰাম বৰুৱা 2018 বিষয়ে। এইটো নতুন আপডেট দিছে, আজি এই নতুন আপডেটটো কি দিছে সেইটো চাওক। যে 8 তাৰিখত আপোনালোকৰ লেপটপ কেইটা দিব আৰু ষ্টাৰ্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ দি থাকিব। তাৰ আগতে আপোনালোকক এটা কাম কৰিব দিছে। সেই কামটো হ'ল আপোনালোকক আকৌ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। তো এইটো দিছে 7 তাৰিখ, ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ আগতেই কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন, আকৌ কৰিব লাগিব নিউ। তো আপোনালোকক সেই ৱেবছাইটত দি দিছে, প্লাছ এইটো নটিফিকেশ্যন পেপাৰতো দি দিছে, বহুতেই চাইছে। আৰু ইয়াত সুন্দৰকৈ লিখা আছে, দোজ হু হেভ নট ৰেজিষ্টাৰ্ড টিল ডেট মাষ্ট কমপ্লিট দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন অন অৰ বিফৰ 7 ফেব্ৰুৱাৰী। তো এইটো ভিডিঅ' সকলোৰ কাৰণে ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। এইটো ভিডিঅ' এতিয়াই আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে আৰু সকলোৱে এই কথাটো 7 তাৰিখৰ আগতেই জানিব পাৰে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব পাৰে। তো আপোনালোকে এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটো ভিডিঅ' মই 3 মাহ আগতেই বনাই থৈছিলোঁ, তেতিয়া আপলোড কৰিছিলোঁ, তেতিয়া বহুতেই চাইছে। তো সেইটো ভিডিঅ' মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আৰু সেই লিংকটোত যাই আপোনালোকে চাব পাৰিব কেনেকৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব। তো আপোনালোকে সেই ভিডিঅ'টোত যাই পেলাই চাব, আৰু তেনেকুৱাকৈ আগৰ নিচিনা ছেম প্ৰচেছত নতুনকৈ আপোনালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ফ্ৰেণ্ড, 7 তাৰিখৰ আগতেই আপোনালোকক এই অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ক, কাৰণ আজিৰ পৰাই ৱেবছাইটটো বহুত বিজি হৈ আছে। কাৰণ এই ৱেবছাইটটো অলপ কাম চলি আছে কাৰণে বিজি হৈ আছে, কাৰণ মানুহে এতিয়া অনলাইন ষ্টাৰ্ট কৰি দিছে কাম কৰিবলৈ। এতিয়া আপোনালোকে অতি সোনকালে আপোনালোকৰ নিজৰ মোবাইল বা আপোনালোকৰ ঘৰৰ ওচৰত যিটো ইণ্টাৰনেট যিটো ব্যৱস্থা আছে, তাত যাই পেলাই আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰক, বা আপোনালোকৰ মোবাইলতো কৰিব পাৰিব, একো টেনশ্যন নাই। তো মই প্ৰচেছটো দেখুৱাই দিছোঁ, সেই প্ৰচেছটো আপোনালোকে চাই পেলাই আপোনালোকে ফৰ্ম ফিল আপ কৰি লওক 7 তাৰিখৰ আগতে। এটা কথা মনত ৰাখিব, ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ লাষ্ট ডেট, তাৰ আগতে আপোনালোকক এই ফৰ্মটো ফিল আপ কৰিব লাগিব। তো আপোনালোকে এতিয়াই ফিল আপ কৰক। তো ফ্ৰেণ্ড, ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, আৰু এতিয়া আপোনালোকৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিয়ক।